এয়া চাই আছে খাটাং খবৰ। আজি চিলাপথাৰত প্ৰাক্তন বীৰ সৈনিকসকলে ধুমধামেৰে ৭৬তম গণদিবস উদযাপন কৰে। চিলাপথাৰ চিচিবগা চিমেণ্ট চাপৰি আৰু জোনাই ৪খন আঞ্চলিক সমিতি পৰিবাৰৰ সৈতে তথা চিলাপথাৰৰ ৰাইজ বিভিন্ন প্ৰান্তৰ পৰা অহা নিমন্ত্ৰিত অতিথি গাঁৱৰ গয়াৰ লগত মিলি দিৱসটো পালন কৰে। বিশেষ আকৰ্ষণীয় আছিল পুৱা বন্তি প্ৰজ্বলন কৰে চিমেণ্ট চাপৰি সভাপতি শ্বহীদ তৰ্পণ কৰে। পাছতেই পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি লেফটেনেণ্ট অতুল বৰগোহাঁই, লগত সহযোগত কৰে ৰমেন বৰাই। তাৰ পাছতে বৃক্ষৰোপণ কৰে চিচিবগাঁও আঞ্চলিক সমিতিয়ে সভাপতি চিদানন্দ গগৈ লগত সহবৃন্দৰ সৈতে। জোনাই আঞ্চলিক সমিতি বিষয়ববীয়াসকলে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহী, কলম, পেঞ্চিল, যাৱতীয় সামগ্ৰী বিতৰণ কৰে। এয়া চাই আছে খাটাং খবৰ AG নিউজ। এয়া পতাকা উত্তোলন কৰি আছে লেফটেনেণ্ট অতুল বৰগোহাঁই, চিলাপথাৰ আঞ্চলিক সমিতি तव शुभ नामे जागे, तव शुभ आशीष मांगे, गाहे तव जय गाथा। जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय जय भारत माता की भारत माता की वंदे वंदे वंदे। আজি বিশেষ কাৰ্যসূচী আছিল। আমাৰ প্ৰথমতে পতাকা উত্তোলন কৰা হ'ল, তাৰপিছত আমি বৃক্ষৰোপণ কৰিলোঁ আৰু লগতে বিভিন্ন জনগোষ্ঠীৰ আমাৰ ইয়াত সংস্কৃতি নৃত্য প্ৰদৰ্শন কৰা হ'ল আৰু গীত মাত হ'ল। তাৰ মাজতে বিশেষ আমাৰ দুটামান আটকধুনীয়া আমি প্ৰদৰ্শন কৰিছিলোঁ। দুজন শ্বহীদ, সেই শ্বহীদ দুজনক ইয়াত আমি সমন্বয় তেওঁলোকক বঁটা আগবঢ়ালোঁ। শ্বহীদ মৃত্যুঞ্জয় চুতীয়া ডাঙৰীয়া আৰু স্বৰ্গীয় লক্ষীচন্দ্ৰ দলে ডাঙৰীয়া দুইজনকে আমি ইয়াত তেওঁলোকক বঁটা আগবঢ়ালোঁ। লগতে ৭১ চনৰ যুদ্ধত সাক্ষাৎ যুদ্ধত থকা ৭গৰাকী আমাৰ প্ৰবীণ সৈনিক, তেখেতলোকক আজি আমি সম্বৰ্ধনা জনাইছোঁ। বিশেষকৈ আমি যিসকল লোকে দেশৰ কাৰণে যুদ্ধত তেওঁলোকে সম্পূৰ্ণ ভাগিদাৰী হৈ সীমান্তত বন্ধুক লৈ যুদ্ধ কৰি আহিলে, সেইসকলক সকলোৱে পাহৰি গৈছে। সেয়েহে আজি আমি চিনাকি দিবৰ কাৰণে তেওঁলোকক আমি নিমন্ত্ৰণ কৰি আনি ইয়াত সম্বৰ্ধনা দিলোঁ। আৰু লগতে আমি 5গৰাকী বিশেষ আমাৰ সমাজসেৱক, যিসকল প্ৰাক্তন সৈনিকৰ মাজত সমাজসেৱক কৰি আছে। আপোনালোকে জানে যে এটি ঘৰ বনাবৰ কাৰণে যেনেকৈ ডাঙৰ ইটাৰ মাজত সৰু সৰু এটি ইটা আৱশ্যক হয়, ঠিক তেনেকৈ আমাৰ মাজতো সমাজৰ বাবে কেইজনমান ব্যক্তি, যিজন ব্যক্তিয়ে আমাৰ সমাজৰ নানা ঠাইত তেওঁলোকে দেশৰ কাৰণে কাম কৰি আহিছে, দেশৰ উন্নয়নৰ কাৰণে কাম কৰিছে, সমাজৰ ভালৰ কাৰণে কাম কৰি আছে, তেখেতলোকক সম্বৰ্ধনা জনোৱা। লগতে বীৰ নাৰীসকলক আমি সম্বৰ্ধনা জনোৱা হৈছে। 18গৰাকী বীৰ নাৰী, যিসকলৰ আমাৰ প্ৰবীণ বীৰ সৈনিক, তেওঁলোকে স্বৰ্গবাসী হ'ল, তেওঁলোকৰ পত্নীসকলক আমি বহু বছৰ দেশ হোৱা কৰি অহাৰ পাছতো আপোনালোক ক'ৰবাত যে মুখ্যমন্ত্ৰী হ'ব লগা হৈছে, তেওঁলোকৰ কথা এটা প্ৰায় আহে মানে। হয়, বিশেষকৈ আমি কিছু ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে আমাৰ প্ৰাক্তন সৈনিকসকলক প্ৰথমতে সন্মানৰ বিষয়ত আমি ক'ব বিচাৰোঁ যে প্ৰাক্তন সৈনিকসকলৰ সন্মানৰ বিষয়ত আমি এইটোৱে কওঁ যে তেখেতলোকক সন্মান কৰিব লাগে। আৰু বিভিন্ন ঠাইত দেখি গৈছোঁ যে সংঘাত হৈছে, ৰেল ষ্টেচন হওক, বাছ ষ্টেচন তেনেকৈ নকৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। কাৰণ সৈনিকসকল দেশৰ কাৰণেহে আগবাঢ়ি থাকে, তেওঁলোকে দৰমহাৰ কাৰণে, টকাৰ কাৰণে নহয়। যেতিয়া তেওঁ এটা টুপি পিন্ধে, যেতিয়া তেওঁ বেল লগায়, যেতিয়া তেওঁ এটা মেডেল লগায়, সেই অন্তৰখন মাত্ৰ দেশৰ কাৰণে হৈ থাকে। তেওঁলোকে প্ৰায় দেশৰ কাৰণে জীৱন দি থৈ আহিল। সেইসকলক সন্মান কৰিবলৈ আৰু লগতে আশা কৰোঁ যাতে ভৱিষ্যত আমাৰ চিলাপথাৰ জোনাই চিমেণ্ট চাপৰি চিচিবগাঁও অঞ্চলত আমি চিলাপথাৰত যাতে আমাৰ সৈনিকসকল, পৰিবাৰসকল একেলগতে মিলি থাকিবৰ পৰা আমি এটা পদক্ষেপ ল'ম আৰু ইতিমধ্যে লৈছোঁ।
মাজে সময়ে যাতে আমি আলোচনা কৰিব পাৰোঁ, যাতে আমাৰ সৈনিকসকলৰ দুৰ্গতিবিলাক কেনেধৰণৰ হৈছে সকলোৰ লগতে যাতে আমি বাৰ্তা লাভ কৰিব পাৰোঁ, তেনেধৰণে আমি ব্যৱস্থা তেখেতে শেষত সুধিব খুজিছোঁ, আজি তাৰিখত বহুত নতুন প্ৰজন্মই সৈনিকলৈ যাব খোজে যে আপোনালোকৰ লগত যদি যোগাযোগ কৰে আপোনালোকে তেওঁলোকক মানে আগুৱাই নিয়াৰ ক্ষেত্ৰত কিয় পৰিকল্পনা ল'ব নি নতুন? হয়, বিশেষকৈ আপুনি ক'ব বিচাৰোঁ আপোনাক, আমি অলৰেডি 2018-19 চনত আৰু এতিয়াও আমি বহুতো ছাত্ৰ ছাত্ৰীক গৈ আমি প্ৰশিক্ষণ দি থাকোঁ, প্ৰশিক্ষণ প্ৰায় দি থাকোঁ। তেওঁলোকক আমাৰ হাতেৰেও কমচে কম 40জন লোক এতিয়া বৰ্তমান ভৰ্তি হৈছে। আৰু যিসকল আমাৰ এই যুৱকসকল আছে, যিসকলে ভাবে যে আমি সৈনিকত যাম বুলি বা সৈনিকত তেওঁলোকে ভৰ্তি হ'ম বুলি ভাবে, তেওঁলোকে আহিব পাৰে। আমাৰ লগত বহুত আমাৰ সৈনিক আছে, যিসকলে বিভিন্ন ঠাইত ইনষ্ট্ৰাক্টৰ কৰি অহা, বিভিন্ন জেগাত আমাৰ ভৰ্তিত থাকি অহা, আৰু তেওঁলোকৰ লগত বহুতো অভিজ্ঞতা আছে। বিশেষকৈ মই 2 বছৰ দিন চলালোঁ আৰু 40জনৰ যুৱকক ভৰ্তি হ'ল। আমাৰ লগত আমি সকলো ফালৰ পৰা তেওঁলোকক অভিজ্ঞতা দিব পৰা আমাৰ লগত সমৰ্থন আছে। আহিলে আমি য'তেই মাতে বোলে আমাৰ ইয়াতে বোলে 40জন ল'ৰা গোট খাইছে, আহক আমি অলপ দিনৰ কাৰণে প্ৰশিক্ষণ এটা দিয়ক, আমি দিবৰ কাৰণে সাজু আছোঁ। কাৰণ দেশক আমি দেশখন সদায় শান্তিৰ প্ৰগতিত ৰাখিবলৈ হ'লে সকলোকে আমি আগুৱাই ল'ব লাগিব। আমি চব পাৰ্টি কেনেকুৱা হ'ল আজি? একদম 1 নম্বৰ টপ 10ৰ ভিতৰত যিটো হ'ব লাগে সেইটোৰ ভিতৰত আজি অনুষ্ঠানটো সম্পাদন হৈ গ'ল। তাৰ কাৰণে আমি অশেষ সুখী আৰু ইয়াৰ বিয়ণ্ড ডেছক্ৰিপশ্যন আমি প্ৰকাশ কৰিব নোৱাৰোঁ। হয়, মই কৰিছিলোঁ মানে আমাৰ আমন্ত্ৰিত যিসকলক কৰিছিলোঁ, আমি যিসকল সকলোকে আমি যি পাৰিছোঁ দেহে পৰামৰ্শ গায়ে যিয়ে তাৰমানে সকলোকে যিমানটো চেষ্টা কৰিছোঁ সিমানটো পাৰিছোঁ। আৰু তাতে যদি ভুল ভ্ৰান্তি হ'ব পাৰে, আমাক সকলোৱে যদি শুধৰাই দিয়ে তাৰ আমি এইটো বহুত কৃতজ্ঞ। ধন্যবাদ কৰিলোঁ। ইয়াত আমাৰ বহুত ভুল ভ্ৰান্তি হৈ যাব পাৰে, সেইটো কাৰণে ক্ষমা কৰিব। আৰু আজি আমাৰ বহুত ভাল লাগিল অনুষ্ঠানটো পাতি, আগলৈ যাতে ইয়াতকৈও ভাল আমি কৰিব পাৰোঁ তাৰ চেষ্টা কৰিম। সেইকাৰণে সকলোকে মই এই সংবাদৰ মাধ্যমেৰে সংবাদটো দি দিছোঁ, যাতে সকলোৱে নেক্সট বাৰ সকলোৱে ভাল ধৰণে ওলাই আহে। আমাৰ পত্নী যিগৰাকীয়ে নিজৰ ঘৰত অনুষ্ঠান কৰি নিজৰ মাটিৰ সন্মুখত থকা মাটি ভূমি ৰাইজৰ কাৰণে অনুদান দিলে, আৰু তেনে এজন মহান ব্যক্তিক আমি হাজাৰ কোটিবাৰ প্ৰণাম কৰাৰ পিছতো তেওঁক হেৰি কৰাৰ পিছতো আমি মানে তেওঁৰ সেই ভাগে থাকিয়ে যাব। তথাপিতো তেখেতক আমি তেখেতৰ ধৰ্মপত্নী মেছেজক আমি আমাৰ তৰফৰ পৰা এখন ফুলাম গামোচা তেখেতক আদৰণি জনাব বিচাৰিছোঁ, যাতে এনে মহান সাহসী আমাৰ গগৈদেৱৰ সংগী পত্নী যিগৰাকী আমাৰ লগত সহযোগ কৰিছে, আজি ইতিমধ্যে তেওঁ উপস্থিত আছে। সেয়েহে মই তেওঁক স্পেচিয়েলি আমাৰ সমিতি চিলাপথাৰ চিচি বগাঁও চিমেণ্ট চাপৰি জোনাই সমিতিৰ তৰফৰ পৰা তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ধন্যবাদ। এয়া অনাৰী লেফটেনেণ্ট অতুল বৰগোহাঁইদেৱে চিদানন্দ গগৈৰ পত্নী মিছেছ গগৈ এই হাত চাপৰি দিয়ক। ধন্যবাদ। আৰু লগতে আমাৰ আহক ওচৰলৈ আহক ৰঞ্জিত চুতীয়া ডাঙৰীয়া, তেখেতে ওচৰলৈ আহক। তেখেতে আমাৰ কৃষক সবলীকৰণ মঞ্চৰ বিত্ত সম্পাদক, আৰু তেখেতে ইমান মৰমেৰে ৰচনা প্ৰতিযোগিতা কৰা সকলৰ কাৰণে এটা মমেণ্টো আমাৰ লগত লৈ আহিছে।
সেয়েহে তেওঁক সম্বৰ্ধনা জনালোঁ। তথাপিতো হেৰি এটা চেট দিব বিচাৰিছোঁ যাতে আমাৰ লগত সদায় থাকে। টানিয়ে লওক তেওঁ ওচৰত টানিয়ে লওক টানিয়ে লওক ওচৰৰ লগত টানিয়ে লওক। ধন্যবাদ ধন্যবাদ। আমি জনালোঁ যদিও বহুত বহুত ধন্যবাদ থাকিল তেখেতে আমাক মানে অনুষ্ঠানটোৰ কাৰণে সাহস দিয়াৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু তেওঁ আৰু কেইটামান জীয়াই থাকিবলৈ আশা কৰিছোঁ। ধন্যবাদ। লগতে তেখেতক কিয় প্ৰতিজন ব্যক্তিয়ে আমাৰ লগত তেওঁলোকে সহযোগ কৰিছে কিবা কিবা ক্ষেত্ৰত আহিব পৰা নাই, কিন্তু আহিব নোৱাৰিলেও প্ৰতিজন মানুহে আমাক সহায় সহযোগিতা কৰিছে। তেখেতেও আহি আমি কোৱাৰ লগে লগে তেওঁলোকে আহি আমাৰ এই অনুষ্ঠানটিত আহি পিনি ভোজৰ ভাত বনালে, খৰি চৰি লৈ আহিলে, হেৰি লৈ আহিলে। তাকে আমি ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ এই ৰান্ধনি দুজনক। তাৰ বাবে আমি সকলোৱে হাত চাপৰি নবৰক, হাত চাপৰি না। মহিলাসকল আহি আমাৰ সৰু সম্বন্ধীয় হয়, কোনোবা বোৱাৰী হয়, কোনোবা কিবা হয়, তেওঁলোকে আহি এই অনুষ্ঠানটোৰ কাৰণে তেওঁলোকে আমাক কাম কৰি দিলে আৰু তেওঁলোকে সেৱা আগবঢ়ালে। তাৰ বাবে বহুত বহুত ধন্যবাদ। লগতে ৰাহুলকো আহিবলৈ অনুৰোধ কৰিছোঁ আহিব। সকলোকে হাত চাপৰি হাত চাপৰি কৰিছোঁ। লগতে আমাৰ বৌদক ধুনীয়াকৈ নাচা কৰিবলৈ অনুৰোধ কৰিছোঁ। বারে মাতে কি হলে তোমাকে দহনি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ চিলাপথাৰ আঞ্চলিকৰ যুটীয়া সম্পাদক দীপক দলে। সকলোৱে হাত চাপৰি দিব। তেখেতে বহুত চিন্তা কৰে। কিয় চিন্তা কৰে, কামটো কেনেকৈ হ'ব, কি হ'ব, মোক প্ৰতি মুহূৰ্ততে মোক মানে সঁচাকৈ তেওঁক বহুত ভাল লাগিল। তেখেতৰ কাম কাজবিলাক ইমান সুন্দৰভাৱে ইয়াত আহি তেওঁৰ প্ৰতিজন অতিথিৰ বাবে তেওঁৰ লগত লাগি পিনি তেওঁ অতিথি সম্বৰ্ধনা জনাইছে, অতিথিসকলক ভাত পানী খোৱাত সহায় সহযোগিতা কৰিছে। এনে এজন সৈনিকক আমাৰ সকলো তৰফৰ পৰা এখন এই ফুলাম গামোচাৰ থকা আদৰিব বিচাৰিছোঁ। প্ৰমোদ কুমাৰ সন্দিকৈ ডাঙৰীয়াক তেখেতক কৈছোঁ। ফটো নামা ৰবা